প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি এনে এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। যদিহে সম্ভৱ হয় আপোনালোকেও বনাই এবাৰ খাই চাব। যিসকলে নিৰামিষ খাই ভাল পায় তেওঁলোকে সঁচাকৈয়ে বহুতেই ভাল পাব। আৰু বিশেষকৈ নিৰামিষ চব্জি খালে আমাৰ দেহৰ কিছুমান বেমাৰ নাইকিয়া হয়, সেইটো বহুতে হয়তো জানে। যিদিনাখন মই টেঙানীলৈ গৈছিলোঁ মানে ভিডিঅ' বনাবলৈ, তেতিয়া মৰমৰ ভাইটিটোৰ ঘৰৰ পৰা দেউতাকে মোলৈ এটা পানীলাও দি পঠিয়াইছিলে। গাঁও অঞ্চলৰ কিছুমান মানুহ সঁচাকৈয়ে বহুত মৰম লগা নহয়নে বাৰু? মানে এই পানীলাওটো দিছে বুলিয়ে নহয় আৰু তেওঁলোকৰ মৰমবিলাক একেবাৰে নিভাঁজ। আজি মই পানীলাও চব্জি এটা নতুন ৰূপ দি বনাবলৈ লৈছোঁ। আশা ৰাখিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। চাই যদি ভাল পায় লাইক কমেণ্ট কৰিব। এইফালে পানীলাওখিনি ডাঙৰ ডাঙৰকৈ কাটি লোৱা হ'ল। এয়া মগু দালি, ইয়াত মগু দালি 250 গ্ৰাম আছে, ধুনীয়াকৈ তিয়াই ল'লোঁ। নহৰু, জলকীয়া, আদা সকলোখিনি গোটাই ল'লোঁ। এতিয়া স্পেচিয়েল এখন নিৰামিষ চব্জি বনাম, মানে এনেধৰণে বনালে মাংস খাবলৈ মনেই নাযায়। আপোনালোকে চাই থাকক। পানীলাও, আদা, জলকীয়া, হালধি, নিমখ, পিঁয়াজ, দালিখিনি সুন্দৰকৈ গোটাই ল'লোঁ। এইফালে কেৰাহী এটা পাতি ল'লোঁ। এতিয়া বনাই আছোঁ, আপোনালোকে চাই থাকক। এইফালে গোটাই লৈছোঁ এয়া জিলিমিলি শাক। দুটামান শুকান জলকীয়া, লগতে 3 খিলামান তেজপাত। এনেধৰণে যেতিয়া তেল মৰা হয় সঁচাকৈয়ে বৰ ধুনীয়া গোন্ধায়, আপোনালোকে লক্ষ্য কৰিব। লগতে পিঁয়াজো যোগ কৰি দিলোঁ কাটি লোৱা। আৰু মই যেনেধৰণে বনাইছোঁ আপোনালোকেও তেনেধৰণে বনাই খাব পাৰে। এইবিলাক বেছি খৰচ নহয়, তেনেই সহজ পদ্ধতি। চাই থাকক আপোনালোকে। ইয়াতে এতিয়া মই দালিখিনিও যোগ কৰি দিলোঁ। পিঁয়াজখিনি আধা ৰঙচুৱা হওঁতেই, মানে ৰঙচুৱা হোৱাই নাই বাৰু, অকণমান ভাজোঁতে আৰু দালিখিনি মিশ্ৰণ কৰি দিলোঁ। বৰ ধুনীয়াকৈ এতিয়া বনাই ল'ম। জলকীয়াখিনিও দি দিলোঁ। ইয়াত এতিয়া হালধি আৰু ধৰক নিমখ আৰু বেলেগ মছলাটো নাই, আপোনালোকে জানে। আদা নহৰু দিলোঁৱে ইতিমধ্যে। ধুনীয়াকৈ দি লৈছোঁ। প্ৰথমতে ধুনীয়াকৈ ভাজি ল'ম, তাৰপাছতে আপোনালোকে চাওক কেনেধৰণে মই পানীলাওটো যোগ কৰিম। আজি মই হোটেলতে আছোঁ আৰু লগতে হোটেলত মানে আজি ডিউটি কৰিম দিনটো, সেয়েহে হোটেলৰ পৰাই আপোনালোকলৈ আগবঢ়াইছোঁ স্পেচিয়েল আছামিজ ৰেচিপি। এতিয়া যে আমি দালিখিনি এনেধৰণে ভাজি আছোঁ, এনে সুন্দৰ গোন্ধ এটা ওলাইছে, ক'বলৈ কোনো ভাষাই নাই। সেই গোন্ধটোতে খাওঁ খাওঁ লাগি যাব, মানে মাছ মাংস পাহৰিয়ে যাব আৰু। সুন্দৰকৈ পাক উঠি গ'ল, মানে এই মছলা দালি সকলোখিনি। এতিয়া আমি গৰম পানী যোগ কৰিম। মানে প্ৰথমতে পাকটো উঠাই ল'ব লাগে, তাৰপিছতহে পানী যোগ কৰিব লাগে। এতিয়া গৰম পানী যোগ কৰি দিলোঁ। এতিয়া 1 মিনিটমান আৰু বা আধা মিনিটমান উতলিবলৈ দিম। তাৰপাছতে কি কি যোগ কৰিম আপোনালোকে চাই থাকক দেই। এতিয়া এটা উতল অহাৰ লগে লগে লাওখিনি ইয়াতে যোগ কৰি দিছোঁ। এয়া চাওক। আৰু এটা বস্তু যোগ কৰিম, মানে আজি আমি বনাইছোঁ স্পেচিয়েল আছামিজ ৰেচিপি। এতিয়া যোগ কৰি দিয়া হ'ল। এতিয়া ঢাকন লগাই দিম আৰু লাওখিনি সিজাৰ পাছতে সিটো বস্তু যোগ কৰিম দেই। আপোনালোকে চাই থাকক। আৰু এটা কি বস্তু আছে, মছলা নহয় কিন্তু সকলো মছলা দিলোঁৱেই, দেখিলেই আপোনালোকে। ইতিমধ্যে চাওকচোন লাওখিনিও ধুনীয়াকৈ সিজি গ'ল, আপোনাৰ দালিখিনিও সিজি গ'ল। কি ধুনীয়াকৈ চব্জিখন হৈ আহিছে নহয়নে বাৰু? এনেকুৱাতে এটা বস্তু যোগ কৰিম। কি বস্তু জানেনে? এইফালে মন কৰক আপোনালোকে, এইটো জিলিমিলি শাক। মানে পানীলাও লগত দালি আৰু জিলিমিলি শাক সকলোখিনি মিশ্ৰণ কৰি বনাইছোঁ আজি। ইতিমধ্যে আমাৰ শাকখিনি ধুনীয়াকৈ সিজি গ'ল আৰু চব্জিখন ধুনীয়াকৈ বনাই হৈ গ'ল। আপোনালোকৰ পচন্দ হৈছেনে জনাব। এনেধৰণে মিলাই যিকোনো এটা বনালে খাবলৈ বহুতেই ভাল লাগে, সেয়েহে আগবঢ়ালোঁ আছামিজ স্পেচিয়েল চব্জি।
আপোনালোকৰ পচন্দ হৈছে নাই ক'ব আৰু নিজেও কেতিয়াবা বনাই খাই চাবচোন দেই এতিয়া আমি গেছ অফ কৰি দিম সকলোখিনি ধুনীয়াকৈ সিজি উঠিলে আনিমগৈ তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই